নমস্কাৰ মই অজয় দলে সকলকে হেজাই টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অকলে জানে যে আমি 4500টা পদৰ কাৰণে আমি কাট অফ এনালাইসিস কৰি আছো। অলৰেডি আমি কেইবাখনো ডিস্ট্ৰিক্ট বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধুবুৰী, তোমাৰ গোলাঘাট, শিৱসাগৰ এইখিনি ডিস্ট্ৰিক্টৰ ওপৰত আমি আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ধেমাজি, ডিব্ৰুগড় আৰু গোৱালপাৰাৰ কাট অফৰ সম্পৰ্কত। সো ইয়াতে বহুতখিনি ৰিজন আছে। ৰিজন যদি আমি ক'ব যাওঁ, নাম্বাৰ 1 যে সিটেট কেইবাজন কেণ্ডিডেটে 2-3 বাৰ কি কৰে কোৱালিফাইড কৰে। একেদকলে ডাবল কে এপ্লাই কৰিছে। অলৰেডি জব কৰি থকা মানুহে আকৌ একেটা পোষ্টৰ কাৰণে আবেদন কৰিছে। সম্পূৰ্ণৰূপে এইখিনি আমাৰ এডভাৰটাইজৰ গাইডলাইনটো ভাইলেট কৰিছে। এইখিনি সুযোগ নাপায়। 2-3 বাৰ এপ্লাই কৰিলে এটা পোষ্টে পাব। 2-3 বাৰ একেতে 2-3খনে এপ্লাই কৰিছে বুলি 2-3খন ডিস্ট্ৰিক্টত সিলেকশন নাপায়। এটা কথা মনত ৰাখিব। আৰু কাট অফৰ সম্পৰ্কত বহুতে বিভিন্ন ধৰণে কৈ থাকে। মই যদি ৰিয়েলিটি কথা এটা কৈ দিওঁ, যিসকলৰ নম্বৰ বহুত বেছি আছে একেদকলে কৈ যে কাট অফটো বহুত বেছি যাব। আৰু যিসকলৰ কাট অফ বা নম্বৰ কম আছে মানে লেছ আছে একেদকলে কৈ যে কাট অফটো বহুত কমিব। এইবিলাক একো প্ৰেডিকশন নহয় যে কাৰোবাৰ নম্বৰ বেছি আছে, নম্বৰ বেছি টকাটোৱে কাট অফ বেছি যাব বুলি ক'ব আৰু যাৰ কম আছে একেত কম যাব বুলি ক'ব। এইবিলাক এনেধৰণে ডিসাইড বা প্ৰেডিকশন কৰা বস্তু নহয়। এইখিনি সাৰ্ভে কৰা হয়, কিছুমান ৰিজন থাকে বা এনালাইসিস কৰিবলগীয়া হয়। এইখিনি বেস কৰিহে আমি কওঁ যে কাট অফ আমাৰ ডিস্ট্ৰিক্টৰ ইমান যাব বা এনেকে যাব। আৰু মই যিখিনি এনালাইসিস কৰিছো আপোনালোকে 4500টা পদৰ যেতিয়া চূড়ান্ত মেধাৰ তালিকা প্ৰকাশ পাব নহয়, তেতিয়া মই যেনে ধৰণৰ প্ৰেডিকশন দিছো এনে ধৰণৰ কাট অফ আপোনালোকে চাবলৈ পাব। আৰু এইখিনি চাবৰ কাৰণে আপোনালোকে হাজু হৈ থাকক। মই আজি 28 নৱেম্বৰ হয়নে, এই তাৰিখে মই আপোনালোকক কৈ দিছো। মনত ৰাখিব সেই দিনটো যেতিয়া মানে মই প্ৰভিজনেল মেৰিট লিষ্টৰ কথা নকওঁ, তাত কাট অফটো বেছি যাবই, বহুত যাবই, কিন্তু ফাইনেলত বহুত কমিবগে। আপোনালোকৰ ফৰ এক্সাম্পল হিচাপে 5550 দেখিলে তাতে কিছুমান নিউজৰ ওভাৰলেপিং বা এনেধৰণৰ কাট অফ কভাৰ কৰা প্ৰেডিকশন কিবা কিবি ডকুমেন্ট সাবমিট কৰা দিয়াৰ পাছত অলপমান সিস্টেমটো চেঞ্জ হোৱাৰ কাৰণে তাতে কাট অফটো যিমান কমিব লাগিছিল সিমান কমা নাই। কিন্তু এবাৰ যেটো এইচএছ আৰু ইউডাইসটো আগতীয়াকৈ সাবমিট কৰিব দিছে নহয়, সো অটোমেটিক বেটাৰমেন্ট ইস্যু টকা কেণ্ডিডেট বা ইউডাইস ইস্যু টকা কেণ্ডিডেটসকলৰ মাৰ্কস বিলাক কমি যাব বা কিছুমান উইথড্ৰ হৈ যাব। তেনে ধৰণৰ বহু ৰিজন আছে। এইখিনিৰ ওপৰত এনালাইসিস কৰিম বাৰু। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কাট অফৰ সম্পৰ্কত। ধেমাজিৰ পৰা ষ্টাৰ্ট কৰো। ধেমাজি, এটা ধেমাজিত যদি আমি আনৰিজাৰ্ভৰ ক্ষেত্ৰত চাওঁ তেতিয়াহলে আছে 45। OBC, MOBC, T ট্ৰাইবছৰ ক্ষেত্ৰতো এনেধৰণে লিখা আছে। যদি আমি ধেমাজিৰ ক্ষেত্ৰত চাওঁ দেই, আৰু এটা কথা মই মনত ফেলাই দিব বিচাৰিছো আপোনালোকক, আমাৰ 5550টাৰ ক্ষেত্ৰত ধেমাজিত কিমান পোষ্ট আছিল আপোনালোকে গম পায়। চাওক, ধেমাজিৰ ক্ষেত্ৰত আছিল আমাৰ 51 আৰু OBC আছিলে তোমাৰ 7, এইফালে T ট্ৰাইব আছিলে 9 আৰু ইয়াতে আছিলে তোমাৰ SC নাছিলে। SC নটকাৰ কাৰণে ইয়াত কোনো ধৰণৰ প্ৰভাৱ ফেলোৱা নাছিলে। আৰু এটা কথা মনত ৰাখিব, OBC ক্যান্ডিডেট যেহেতু ইয়াতে কি আছিলে কম আছিলে, সো OBC আৰু SC ক্যান্ডিডেটে ইয়াৰ এপ্লাই কৰা নাছিলে 5550টাত, যাৰ কাৰণে এনে ধৰণৰ এখন কাটঅফ আপোনালোকে দেখিবলৈ পাইছিল। এনে ধৰণৰ এখন কাটঅফ, এনে ধৰণৰ এটা কাটঅফ দেখিব পাইছিল। হেতু ধেমাজি চাওক ইমানখিনি কমিব পাৰিলে। কিন্তু এবাৰ ধেমাজি ডিস্ট্ৰিক্টৰ কাটঅফটো অলপ বেলেগ ধৰণৰ হ'ব। ঠিক আছে, সো কেনে ধৰণৰ হ'ব মই ইয়াতে কৈ দিছো। আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াতে 62ৰ পৰা 63, এইটো 100% চিয়ৰ 62 to 63। OBCৰ ক্ষেত্ৰত ইয়াতে চাওঁ 60 to 61। ইয়াতে কম নম্বৰ টকাখিনিও ভাল পাব নালাগে আৰু কম নম্বৰ বেছি নম্বৰ টকাখিনিও ভাল পাব নালাগে। কাৰণ কমকে ক'লে মানে কিছুমানে ভাল পায় আৰু বেছিকে ক'লে মানে কিছুমানে ভাল পায়। এনেকুৱা বিদৰ আছে নহয় দুইপন্থী মানুহ। সো মই যিটো আছা এইটো কৈ দিছো। তাৰপিছত টি ট্ৰাইবছৰ ক্ষেত্ৰত মই অধাই কওঁ যে এইটো 53 to 54। তাৰপিছত SCৰ ক্ষেত্ৰত যদি মই কওঁ ইয়াতে 58 to 59, এইটো 100% চিয়ৰ 58ৰ ডাউন নহয়।
58 একেবাৰে লেছ গ'লে যাব 58 তাৰ তলত ডাউন নহয় তাৰপিছত এছটিপিৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে 58 বুলি ৰাখক কাৰণ এছটিপি কেণ্ডিডেটছ আজিকালি কম বস্তু নহয় মানে বহুতখিনি কেণ্ডিডেট আছে বহুত নাম্বাৰ স্ক'ৰ কৰি থকা আছে আৰু ধেমাজিটো এছটি মানুহে বেছি ন অসম ডিষ্ট্ৰিক্টত ডেফিনেটলি মাৰ্ক টকা কিনি দিব চ' ইয়াতে এছটি হিলছৰ কথাটো এছটি হিলছৰ কথাটো কি আৰু 53 তেনেকৈ থাকিলে পাই যায় পিডব্লিউৰ ক্ষেত্ৰত কি ক'ম পিডব্লিউৰ কেণ্ডিডেটৰ কথাটো যদি কওঁ মই ইয়াতে তোমাৰ 52 মান থাকিলে হৈ যায় এইখিনি হৈ গ'ল এইটো আছিলে তোমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ বিষয়ে যিসকলে ধেমাজিত এনেধৰণৰ নম্বৰ আছে 100% পিক্স হৈ থাকক যে সিলেক্টেড হ'ম অল আৰু যিসকল ধেমাজি দিয়াৰ পিছত বেলেগ ডিষ্ট্ৰিক্টও দিছে বা সেইখিনি এনেধৰণৰ নম্বৰ নাই তেতিয়াহ'লে অলপমান বেলেগ ডিষ্ট্ৰিক্টৰ কথা চিন্তা কৰক যে ধেমাজিত আজিৰ পৰা হোপছ হেৰি দিছোঁ মই বেলেগ ডিষ্ট্ৰিক্টতে পাম অল ধেমাজি ডিব্ৰুগড় শিৱসাগৰ লখিমপুৰ এইবিলাকত এনেকৈ যাবই তাৰপিছতে আহিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অল ইয়াতে চাওক ইয়াতে 85 আছে কিন্তু আগৰ যিটো আমাৰ আছিলে ডিব্ৰুগড় 117 আছিলে কিন্তু ইয়াত এছচি নাছিলে চাওক ইয়াতে কি নাছিলে এছচি নাছিলে ইয়াতে ওবিসি আৰু ইউআৰ কেটেগৰীৰ মাজতে ফাইটিংটো চলিছিলে চ' ইয়াত কিন্তু এবাৰ দেখিব পাব ইয়াতো যথেষ্ট ওবিসি আছে তোমাৰ এছচি আছে ইয়াতে ওবিসি কেণ্ডিডেট বহুতখিনি এপ্লাই দিছে মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো ওবিসি যিমান কেটেগৰী আছে মানে প্ৰায় মাৰ্ক টকা কেণ্ডিডেটসকল ইয়াতে দি দিছে যা আৰু ৰিজাৰ্ভত নাপালেও মই এছচিত পাম বা ওবিসিত পাম তেনেধৰণে চিন্তা কৰি পেলাই ইয়াতে আবেদন কৰিছে চ' ইয়াৰ ক্ষেত্ৰতো সেম যাব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কথাটো যদি কওঁ যে ধেমাজিতকৈ 0.1 হ'লেও কম হ'ব তাৰ মানে ইয়াতে মই কম 0.1 হ'লেও কম হ'ব মানে 61 to 62 কমন ইয়াতকৈ তলত নহ'ব ডাউন নহ'ব মানে আনৰিজাৰ্ভৰ ক্ষেত্ৰত বেয়া ফাই লাম দেই যিটো অসা মই সিধাকে কৈ দিছে এইখিনি চ' ইয়াতে ওবিসি আছে ওবিসিৰ ক্ষেত্ৰত যদি মই কওঁ ওবিসি ইয়াতে 60 বা 59 লৈকে ডাউন হ'ব পাৰে 59 তেনেকৈ 59 to 60 ভাবি লওক 59 to 60 এই দুটাৰ ভিতৰত ৰখিব অল পইণ্টত 59 লৈকে কিন্তু নামিলেও কিন্তু 59 পইণ্ট হ'ব পইণ্টত থাকিব একেবাৰে 59 সিংগল ফিগাৰত নাহেগে এইটো পইণ্টত থাকিব 59.56 তেনেকৈ থাকিব সম্পূৰ্ণৰূপে 59 মানে একেবাৰে ফিগাৰত নাথাকে এইটো তাৰপিছতে আহিলে টি ট্ৰাইবছৰ যদি কথা কওঁ যে ডিব্ৰুগড়ত আছে বাৰু অলপ টি ট্ৰাইবছ 53 এছচিৰ ক্ষেত্ৰত যদি ইয়াতে কওঁ এছচি কেণ্ডিডেট ইয়াত মাৰ্কছ টকা কিনিয়ে দিব আনৰিজাৰ্ভৰ আশাত দিব চ' ইয়াতে ৰাখক 58 to 59 ইয়াতকৈ তলত নাযায় এছটিপি কিমান যাব আৰু 57 বা 58 তাতকৈ তলত নাহে এছটি হিলছৰ কথাটো নকওঁ পিডব্লিউ কেণ্ডিডেট ইয়াতে 53 লৈকে যাব পাৰে অলপ পিডব্লিউ কেণ্ডিডেট ইয়াতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো বাছনি কৰে মানে ইয়াতে যায় 53 মান তাৰপিছত আহিলে গোৱালপাৰা বহুতৰ আৰু গোৱালপাৰাত যিসকলে দিছে ভেৰি লাকি আৰু ইয়াতে কাট অফ ইমান নাযায় এবাৰ চ' ইয়াতে আমি ৰাখিছোঁ 60 to 61 আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াতে ইমান নাহে ইয়াতে আপোনাৰ 58 to 59 এনেকৈ থাকিব এইটো বৰ চিলেক্ট কৰা নাই মাৰ্কছ টকা কেণ্ডিডেটসকলে য'ত বেছি আছে তাত বেছিকৈ চিলেক্ট কৰিছে টি ট্ৰাইবছৰ ক্ষেত্ৰত 52 to 53 এছচিৰ ক্ষেত্ৰত কি মানে হ'ব চেম থাকিব ইয়াৰ লগত প্ৰায় চেম থাকিব 58 ওবিচিৰ লগত ইয়াত পোষ্ট নাই এছটিপি নাই খতম এছটি হিলছটো কিমান হ'ব 53 পিডব্লিউ কেণ্ডিডেট এইটো 52 হ'লে হৈ যাব ইয়াতে চ' এইটো আছিলে গোৱালপাৰা চ' আমাৰ লক্ষণীয় ডিষ্ট্ৰিক্টবিলাক কি হ'ব ধেমাজি ডিব্ৰুগড় আজিৰ যিটো ভিডিঅ'ৰ বিষয়বস্তু এইটো ধেমাজি আৰু ডিব্ৰুগড় এইটো হ'ল কমন ডিষ্ট্ৰিক্ট আছিলে ইয়াতে বহুতে আবেদন কৰিছে ডাটা পলতো পাইছোঁ সেই ডিটেইলছখিনি চ' ইয়াত এনেকৈ যাব আৰু আকৌ এবাৰ কৈছোঁ যে আজি 28 নৱেম্বৰ হয় চ' মনৰ ৰাখক ফাইনেল লিষ্টত আমাৰ এনেধৰণে এটা কাট অফ দেখিব পাব আৰু সেইদিনাখনে আপোনালোকে মোক বেছিকৈ মনত পৰিব থেংক ইউ